নমস্কাৰ এই ভিডিঅ'ত আপোনালোকক দেখাম চেমি ঘিচাৰ যোৰা কালাৰিঙত থাকিব বেছটো কালাৰফুল পাব আৰু ডিজাইন একেটাই দেখাম কালাৰ অপশ্যনছ আপোনালোকে পাব প্ৰথম যোৰাটো ইয়াতে চিলভাৰ গুণা ৱাৰ্ক কৰা থাকিব আৰু মাল্টি কালাৰ ৱাৰ্ক কৰা আছে ফুল বডি মিনাও কৰা আছে এটা যোৰা মই মেলি দেখাই আছো বাকি কালাৰ অপশ্যনছ দেখাম এইটো আহিব গোটেই ডিজাইনটো লগতে থাকিব ইয়াৰ ব্লাউজ পিচ এখন আহিব ব্লাউজ পিচ আৰু এখন থাকিব মেখেলা এখন আহিব মেখেলাখন স্ক্ৰীনশ্বটছ লৈ ৰাখক আৰু কালাৰ অপশ্যন চাই লওক তাৰপিছত বুকিং কৰক প্ৰাইজো মই জনাই দিম নেক্সট হৈছে এইযোৰ গ্ৰীণ চেমি ঘিচাৰ ওপৰত এমব্ৰইডাৰী কৰা আৰু কালাৰ অপশ্যন প্ৰায় 10টা কালাৰ মই দেখাম তাৰ পৰা আপোনালোকে পচন্দ হোৱা যোৰাটো বুকিং কৰিব পাৰিব এখন ব্লাউজ পিচ এখন থাকিব মেখেলাখন ধুনীয়াকৈ স্ক্ৰীনশ্বটছ লৈ ৰাখক প্ৰত্যেককেইটা কালাৰে ধুনীয়া ছামাৰ ফ্ৰেণ্ডলি হ'ব ৱাশ্বেবলো হয় নেক্সট কালাৰ অপশ্যনছ দেখাই আছোঁ অৰেঞ্জ একেবাৰে ব্ৰাইট অৰেঞ্জ নহয় অলপ ৰাষ্টিক অৰেঞ্জ আৰু আঁচলৰ ডিজাইন এটা ফুল বডি ৱাৰ্ক লগতে থাকিব এখন মেখেলা এখন ব্লাউজ পিচ এখন মেখেলা ব্লাউজৰ স্লিভছত এনেকৈ অলপ পাৰি দিয়া আছে আৰু মেখেলাখন এখন দিছ ইজ দ্য পিচ নেক্সট কালাৰ এটা পিংকিছ লেভেণ্ডাৰ কালাৰ অফিচ ৱেৰৰ কাৰণে খুব ভাল হ'ব এই ছেটকেইটা ছামাৰ আহি আছে ছামাৰ ফ্ৰেণ্ডলি হ'ব ৱাশ্বেবলো হয় কোৱালিটি ভাল পাব এখন থাকিব মেখেলা গোটেইকেইটা কালাৰে ধুনীয়া এই কালাৰটো চাওক কফি কালাৰ কি ধুনীয়া লাগিছে আঁচল আৰু এইখন থাকিব ব্লাউজ পিচ এখন আহিব মেখেলা এই কাপোৰ কেইযোৰ আপোনালোকে ল'ব পাৰিব 1450 ৰুপিজত 1450 টকাত ল'ব পাৰিব 1450 নেক্সট কালাৰ হৈছে স্কাই ব্লু য়েল্লো ৰেড মাল্টি কালাৰ মিনা কৰাৰ কাৰণে কাপোৰ কেইযোৰ খুবেই ধুনীয়া লাগিছে ব্লাউজ পিচ এখন আহিব মেখেলা 1450 1450 টকাত বুকিং কৰিব পাৰে নেক্সট কালাৰ আৰু এইযোৰ হৈছে লাষ্ট কালাৰ অপশ্যন য়েল্লো আৰু এইযোৰ আছে আৰু এটা কালাৰ আছে এখন থাকিব ব্লাউজ পিচ আৰু এখন আহিব মেখেলা ফুল চাইজ আহল বহল দীঘল হ'ব যিকোনো লেডিজে ল'ব পাৰিব পিন্ধিবলৈও কমফৰ্টেবল হ'ব এখন আহিব চাদৰখন আৰু লাষ্ট কালাৰ এইযোৰ হৈছে অলপ লেভেণ্ডাৰ শ্বেড লেভেণ্ডাৰৰ মই 2-3টা শ্বেড দেখাইছোঁ এটা পিংকিছ লেভেণ্ডাৰ আছিলে এখন হৈছে চাদৰখন লগতে মেখেলা আৰু ব্লাউজ কোন যোৰাটো বেছি পচন্দ হৈছে ৰংটো কমেণ্টছ কৰি জনাব আৰু পচন্দ হোৱা যোৰাটো ওপৰত দিয়া নম্বৰত গৈ বুকিং কৰিব পাৰিব দোকানত আহিও এই কালেকশ্যনছবিলাক চাব পাৰিব পুনৰ লগ পাম আমি নতুন কালেকশ্যনছ লৈ থেংক ইউ